সৰ্বপ্ৰথমে ভিটাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিসকল এই পৰিয়ালটোত আছিল আৰু বৰ্তমানে যিসকল আছে সকলো পৰলোকগামী হোৱা সকলোলৈকে মই এই আপাহতে তেখেতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ। তেখেতসকল য'তেই আছে শান্তিৰে থাকক আৰু যিসকল আমাৰ শিক্ষাগুৰু বৰ্তমান আমাৰ মাজত আছে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু লগতে আমাৰ অগ্ৰজ বহু ছাত্ৰ ছাত্ৰী এই সংসাৰৰ পৰা আঁতৰি গৈছে, তেখেতসকলৰ আত্মাৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ময়ো আমাৰ প্ৰথম কথাখিনি আমাৰ 72 বেষ্টৰ পৰাই আৰম্ভ হৈছে। সুৰেণ দত্ত, মই আমি কৈছোঁ আমি মাত্ৰ 6জনমান আছোঁ আৰু এজন আছে হৰিপ্ৰসাদ বৰা। ময়ো এই আপাহতে আপোনালোকৰ আগত দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। মই দিলীপ দত্ত, এনে ভকত গাঁৱতে ঘৰ। হেডমাষ্টাৰ আমাৰ মোৰ ডাঙৰ দয়দৰ আছিল আৰু সৰু দয়দৰ আছিল তিলেশ্বৰ দত্ত। মই ইয়াত LP স্কুল পঢ়া নাছিলোঁ। মই গোলাঘাটতে মোৰ দেউতাৰ চাকৰি সূত্ৰে এফালে আছিলে, তাৰ পৰা আহি মই ইয়াত 66 চনত এইখন স্কুলত নামভৰ্তি কৰিছিলোঁ। বাৰু যি কি নহওক, স্কুলত মই অলপ প্ৰথম চোৱা প্ৰায় 7-8 মানলৈকে পঢ়া শুনাত অলপ ভাল আছিলোঁ, মই নিজেই কৈছোঁ। তাৰপিছত অলপমান ধিটিঙা বুলি কয় যে, তেনেকুৱা অলপ ধিটিঙা হৈছিলোঁ। মানে ঘূৰি ফুৰি অলপ বেছি ভাল পাওঁ। চাইকেল লৈ আৰ ঘৰলৈ যাওঁ তাৰ ঘৰলৈ যাওঁ এনেকৈ ঘূৰি ফুৰিছিলোঁ। তথাপিও মই 72 চনত একেবাৰতেই এই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত পাছ কৰি গ'লোঁ। আমাৰ বেষ্টটোত দেশত আমি ল'ৰা ছোৱালী একেলগে আছিলে, একেটা ক্লাছতে একেটা ৰুমতেই। মই ইয়াৰ পৰা 89ত চাকৰি সূত্ৰে মাৰ্ঘেৰিটালৈ গৈছোঁ। তেতিয়া তাতে আছিলোঁ। এবাৰ এটা ঘটনা ঘটিছিল মোৰ লগত, আৰু মোৰ সহপাঠী নিৰুপমা গোস্বামী বহি আছে, তেওঁৰ হয়তো মনত নাই, মোৰ কিন্তু মনত আছে। এবাৰ এটা চেঞ্চাছ হয়, আমাৰ চৰকাৰী বিভাগৰ যিটো 10 বছৰৰ মূৰে মূৰে চেঞ্চাছ হয়, এই চেঞ্চাছৰ বিষয় লৈ পেলাই তেওঁ শিক্ষয়িত্ৰী কৰিছিলে। মই মাৰ্ঘেৰিটাত থকা সূত্ৰে মানে মাৰ্ঘেৰিটাৰ প্ৰশাসনৰ লগত জড়িত থকাৰ কাৰণে এজন মেজিষ্ট্ৰেট আছিল আৰু আমি কেইজন 2-3জন মানে আমি এই যিটো চেঞ্চাছৰ কেনেকুৱা কৰিব লাগে ট্ৰেইনিং দি আছিলোঁ। ট্ৰেইনিং দি শেষ হৈ অহাৰ পাছত ওলাই আহিছোঁ, নীৰৱ গোস্বামীয়ে গৈ পিছফালৰ পৰা মোক এটা মস্ত ঢকা মাৰিলে। লগৰ মাষ্টৰনীখিনিয়ে দৌৰি আহিছে, বাইদেউ কি হ'ল কৰি। তাৰপৰা মই ঘূৰি চাই যদি মোক কৈছে, তুমিহে বোলে আমাক লেকচাৰ ট্ৰেইনিং দিলা দেখোন বোলে। তাৰপিছত মই মানে গোটেইখিনি আৰু বেৰি ধৰিছে মোক। তেতিয়া মই মানে বৰ আচৰিত নিচিনা লাগিছে। মই তাৰ আগত তাই তাত থাকে বুলি জানো ডিগবৈত, কিন্তু লগালগি হোৱা নাছিলোঁ। মাত্ৰ সেই ঢকাটো দি পেলাই সেইদিনাখনেই মোৰ লগত চিনাকি হৈছে। আৰু প্ৰেমৰ কথাৰো ওলালে। স্কুলত থাকোঁতে মোক এখন চিঠি দিছিলে মোৰ লগতে পঢ়া এজনী ছোৱালীয়ে। চিঠিখন দিছিলে মানে অন্য একো নাই, বিহু খাবলৈ আহিবা, মাত্ৰ এটাই বাক্য লিখা আছিলে, বহাগ বিহু খাবলৈ মাতি। কৈ দিছোঁ আৰু যিগৰাকীয়ে লিখিছিলে সেইগৰাকী ফুলক গৈ এটা বাক্যই লিখিছিলে। আৰু সেই চিঠিখন মানে কি হ'ল আছিলে, পালোঁ আৰু নি পেলাই ঘৰত শুই থকা বিচনা তলতে থৈ দিলোঁ। দেউতাই আকৌ কিবা কাৰণত কিবা বিচাৰোঁতে মানে সেইখন পালে, পাই পেলাই ভণ্টিক মাতি সুধিছে এইখন কিয়, নামটো তলত লিখা আছে ফুল বুলিয়ে লিখা আছে। তাৰপিছত আৰু তাই পঢ়িলে বোলে তাৰ লগত পঢ়া ছোৱালী বোলে বিহু খাবলৈ যাওঁ, বিহু খাবলৈ মাতিছে, কৈছে কোন সেইটোৱে সুধিছোঁ বোলে। সিমানেই আৰু এয়া প্ৰথম। আৰু এনেই মই মানুহটো অলপ বেছি ঘূৰি ফুৰা, বিশেষকৈ মই আজি গুমুঠা, কাকজান, পানীবিল, ভাজনি, মানে ৰাতি ভাত নোখোৱা মানুহ খুব কমেই আছে মোৰ লগৰখিনিৰ ভিতৰত। আমি আজি ইয়াতে উপস্থিত নাই বহুকেইগৰাকী,
দীপালী দত্ত নিত্যা দত্তৰ ভনীয়েক আছিল সৰু তাই আজি সেই তাৰ নিত্যা দত্ত ছাৰৰ ল'ৰাটো আহিছিলে তাক কৈছোঁ সৰুতে তোমালোকৰ ঘৰত গৈ ভাত খাই আহোঁ ৰাতি আমি ভাত খাই চাইকেল লৈ আৰু নিৰুপমা গোস্বামী ঘৰটো কিমান খালোঁ ঠিকানা নাই বাপেকে গালিও পাৰে আমাক বহুত গালি পাৰে ৰাতি হ'ল আমুক কৰ তামুক কৰ আৰু নিৰুৰ বায়েকৰ ঘৰত তাতো আমি মই মানে অলপমান কৈছোঁ আপোনালোকক এই মানে ছোৱালীৰ বেছিকৈ থকা মানুহ হ'লে মই বেছি যাওঁ আৰু তাত মানে কি হয় আদৰ সাদৰটো অলপ বেছিকৈ পোৱা যায় আৰু দেখিবলৈও অকণমান মানে সুদৰ্শন আছিলোঁ নেকি তেতিয়া গতিকে খোৱা বোৱাটো খুব ধুনীয়াকৈ খুৱাই আহিলা যেতিয়া ভাত খাই যোৱা ৰাতি হ'লেও হ'ব দিয়া লৰালৰিকে আৰু বিশেষকৈ এওঁৰ মাকে নিৰৰ বায়েকে মানে ইমান মৰম কৰে এতিয়াও যদি মই যাওঁ দিল্লীত বুলি টকা পাই ধৰে এনেকুৱা মানে ইমান মৰম চেনেহ আছিল আৰু এটা কথা কৈছোঁ আমি স্কুলত পঢ়া টাইমত এটা মোক চুৰেনে মোক ক'বলৈ মনা কৰিছিলে তথাপি মই বেলেগ ধৰণে কথা এটা কওঁ আমাৰ লগৰ এজনে আমাৰ হেডমাষ্টৰৰ ৰুমৰ আগত এখন টুল আছিলে এই মাজতে এনেকুৱা আইচ এটা থকা এখন টুল আছিলে সেই টুলখনত সদায় আমাৰ বুঢ়া চকীদাৰ আজি তেওঁৰ ল'ৰাটো আহিছিলে বুঢ়া চকীদাৰজন তেওঁ বহি থাকে এদিন আমাৰ লগৰে এজন গৈ পেলাই সেই টুলখনত বহিলত হেডমাষ্টৰে তেওঁক মাতি নি পেলাই ক'লে যে তুমি সেই টুলখনত বহাৰ যোগ্য নহয় সি অলপ মানে বৰ খঙাল টাইপৰ ল'ৰাটো অলপমান উগ্ৰ টাইপৰ আৰু মই সেই টুলখনত বহাও যোগ্য নহয় নে মই কিনো তাক মানে হেডমাষ্টৰে ইমান ধুনীয়াকৈ বুজাইছে যে তুমি সেইখন টুলৰ যোগ্য হোৱা নাই তাত এজন যোগ্য ব্যক্তি বহে আমি এটা নৈতিক শিক্ষা পাইছিলোঁ তেতিয়া এটা কথা মই সেইটোকে কৰোঁ প্ৰত্যেকে চাকৰিখনতে কাৰোবাৰ এখন চকী আছে এখন টেবুল আছে সেইখনত সেইজন মানুহে ব্যক্তিহে বহে গতিকে সেই টুলখনত তুমি বহিব নালাগে তাৰপিছত আৰু কিবা কিবি লাগি মেলি গুচি আহিলে তাৰপৰা চুৰেণক মাতিলে চুৰেণক ক'লে তাক ভালকৈ বুজাই দিবি আমাৰ তেতিয়া মানে গোটেইখিনি আমাৰ ক্লাছটোৰ ভিতৰত যিকোনো প্ৰব্লেম হ'লে ছল্ভ কৰি দিয়ে চুৰেণ দত্তই মানে আমি চবেই উকিল বুলি কয় মানে চুৰেণে ক'লে আৰু চব হৈ যাব সি মানে ইমান ধুনীয়াকৈ বুজায় যে তাত তই সেইখন ৰখিব নালাগে কেলে ধুনীয়াকৈ বুজাই মেলি দিলে পিছত আৰু সি মানিলে হয় গতিকে আৰু বহু কথা আছে নকওঁ আৰু কোনোবাই ক'ব গতিকে এইকেইটা কথাকে মই কৈ আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি যিটো অনুভৱ কৰি আমি মাৰ্ঘেৰিটা ডিগবৈৰ পৰা আহিছিলোঁ তাতকৈ আমি